10 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈকে জাপানত অনুষ্ঠিত হ'ল সাকুৰা বিজ্ঞান বিনিময় অনুষ্ঠান। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিলে ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অভিলেখ দাসে ভাৰত, চীন, কেনিয়া, ইজিপ্ত আৰু দক্ষিণ আফ্ৰিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ভাৰতৰ ৬৬গৰাকী শিক্ষাৰ্থীৰ মাজত আছিল ডিব্ৰুগড়ৰ অভিলেখ দাস। আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বৈজ্ঞানিক উন্নতিৰ প্ৰসাৰৰ উদ্দেশ্যেৰে বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীৰ মাজত বৈজ্ঞানিক জ্ঞান বিনিময় আৰু সাংস্কৃতিক বুজাবুজিৰ পোষকতা কৰা হয়। জাপান এছিয়া যুৱ বিনিময় কাৰ্যসূচীৰে ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলক বৈজ্ঞানিক গৱেষণা বা সাংস্কৃতিক বিনিময় কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ হ্ৰস্বম্যাদী ভ্ৰমণৰ বাবে জাপানলৈ আমন্ত্ৰণ জনায়। জাপানৰ ঔদ্যোগিক বিজ্ঞান কলা কৌশলী লগতে জাপানৰ শিক্ষা ব্যৱস্থাৰ লগত চিনাকি কৰোৱা ভাৰত চৰকাৰৰ এই শিক্ষামূলক ভ্ৰমণত অংশগ্ৰহণ কৰিবলৈ পাই নিজৰ অভিজ্ঞতা ব্যক্ত কৰিলে অভিলেখ দাসে। নমস্কাৰ, মই অভিলেখ দাস। মই ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ। মই ডিব্ৰুগড়ৰ মিলন নগৰ নিবাসী আৰু মই এই জাপান ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। এই জাপান ভ্ৰমণ কাৰ্যসূচীটো আচলতে ছায়েন্সৰ লগত জড়িত এটা কাৰ্যসূচী। জাপানৰ JST জাপান ছায়েন্স এণ্ড টেকন'লজি এজেঞ্চিয়ে প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশৰ ইউথ জেনেৰেশ্যনছখিনি হাইস্কুলৰ ইউথ জেনেৰেশ্যনছখিনিক তেওঁলোকৰ টেকন'লজিৰ লগত জড়িত কিছুমান বস্তু দেখুৱাবলৈ আমন্ত্ৰণ কৰে। গতিকে এই বছৰো 5খন কাণ্ট্ৰি ইণ্ডিয়া, কেনিয়া, ছাউথ আফ্ৰিকা, ইজিপ্ত আৰু চাইনা এই 5খন কাণ্ট্ৰিক নিমন্ত্ৰণ কৰিছিল আৰু ইণ্ডিয়াৰ পৰা 64জন ছাত্ৰ চিলেক্ট কৰা হৈছিল আৰু অসমৰ পৰা 4জন ছাত্ৰ চিলেক্ট হৈছিল আৰু তাৰ ভিতৰত ময়ো আছিলোঁ এজন। আৰু 64জন ছাত্ৰৰ লগতে 8জন গাইড টিচাৰো গৈছিল। তেওঁলোকে গাইড কৰি লৈ গৈছিল 64জন ষ্টুডেণ্টছক। আৰু এই জাপানৰ অভিজ্ঞতা সঁচাকৈ মোৰ বাবে এটা আদৰণীয়। আৰু তাত আমি বহুতো ধৰণৰ কিছুমান ইণ্ডাষ্ট্ৰিজ চালোঁ। ছায়েন্সৰ লগত জড়িত কিছুমান মিউজিয়াম, মিৰাইকান মিউজিয়াম, মিটছুবাছি ইণ্ডাষ্ট্ৰিয়েল মিউজিয়াম, নেশ্যনেল ইনষ্টিটিউট অফ ইনফৰমেশ্যন এণ্ড টেকন'লজি, তাৰপিছত JEMSTEC জাপান এজেঞ্চি ফৰ মেৰিন আৰ্ট ছায়েন্স এণ্ড টেকন'লজি, এই বহুতো ধৰণৰ কিছুমান চাইণ্টিফিক আৰু টেকন'লজিৰ লগত জড়িত কিছুমান ইণ্ডাষ্ট্ৰিজ আমি দেখিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ পৰা এটাই শিকিলোঁ যে তাৰ টেকন'লজি সঁচাকৈ বহুত ওপৰত, আমাৰ ইণ্ডিয়াতকৈ বহুত টেকন'লজি তাত আছে। আৰু লগতে তেওঁলোকৰ ক্লিনলিনেছ, সকলো এটা পেকেটো ক'তো পৰি নাথাকে, সকলোৱে নিজৰ কাৰোলৈ নাচাই নিজেই সকলো ডাষ্টবিনত পেলায়। আৰু তেওঁলোকৰ হস্পিটেলিটি যোনটো অতিথিপৰায়ণতা, তেওঁলোকৰ সেইটো বহুত উচ্চ খাপত। তেওঁলোকে কাৰোলৈও কাকো বেয়া ব্যৱহাৰ নকৰে, ধুনীয়াকৈ সকলোৰে লগত কিবা সুধিলে ধুনীয়াকৈ উত্তৰ দিয়ে। আৰু লগতে তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো যথেষ্ট উন্নত। সেইখিনিকেই যদি আমি এই ইণ্ডিয়াত, আমাৰ এই ভাৰতবৰ্ষত যদি তেওঁলোকৰ সেই কিছুমান যিখিনি ভাল গুণ আছে আমিও যদি ভাৰতবৰ্ষলৈ আমি লৈ আনিব পাৰোঁ, ভাৰতবৰ্ষত আমি যদি সেইখিনি গুণ চেষ্টা কৰিব পাৰোঁ, সেইখিনি গুণ আনিবলৈ, নিশ্চয়কৈ জাপানৰ দৰেও ভাৰতবৰ্ষও এখন উচ্চ প্ৰগতিশীল দেশ হ'বলৈ আশা কৰিব পাৰি। গতিকে এইটোৱে আশা কৰিছোঁ আৰু ধন্যবাদ আপোনাৰ এইখিনি কথা ক'ব দিয়াৰ বাবে। ইয়াৰ বাবে মই চৰকাৰী স্কুলৰ যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 95% তাতকৈও যদি অধিক ওপৰত পায়, তেওঁলোকক এই চিলেক্ট কৰা হৈছিল এই জাপান ছায়েন্স এণ্ড টেকন'লজি, জাপানৰ এই ছায়েন্সৰ এই প্ৰগ্ৰেমটোৰ কাৰণে। ধন্যবাদ। অভিলেখৰ এই শিক্ষামূলক ভ্ৰমণক লৈ অধিক গৌৰৱান্বিত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষ হৃদয় চৌধুৰী। আমি লাহোৱাল বাৰ্তাৰ দৰ্শকক পুনৰ জনাব বিচাৰিছোঁ, 10 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈকে জাপানত অনুষ্ঠিত হোৱা সাকুৰা বিজ্ঞান বিনিময় অনুষ্ঠানত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অভিলেখ দাসে, য'ত আছিল ভাৰত, চীন, কেনিয়া, ইজিপ্ত আৰু দক্ষিণ আফ্ৰিকাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ভাৰতৰ ৬৬গৰাকী শিক্ষাৰ্থীৰ মাজত আছিল ডিব্ৰুগড়ৰ অভিলেখ দাস।
ধন্যবাদ। আমাৰ কাৰণে সৌভাগ্য আমাৰ বিদ্যালয়ৰ বৰ্তমান একাদশ শ্ৰেণীত অধ্যয়নৰত অভিলেখ দাস নামৰ ছাত্ৰজন চকুৰা ছায়েন্স এক্সচেঞ্জ প্ৰগ্ৰেম অফ জাপান তাত যাবলৈ সক্ষম হ'ল। আমি যথেষ্ট আনন্দিত হৈছোঁ। অভিলেখে এই ধৰণৰ যাত্ৰাটোত যাবলৈ সুবিধা পালে আৰু ইয়াৰ দ্বাৰা যোৱা কালিত তেওঁ আহি পাইছে ৰাতিপুৱা, আজি আমাৰ বিদ্যালয়ত আহি পাইছে। আমি গোটেইখিনি কথা পাতাই নাই তাত কি দেখিলে কি নকৰিলে, কিন্তু আমি তেওঁৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো শলাগ লৈছোঁ। সৰুৰ পৰাই যথেষ্ট অধ্যয়নৰত অভিলেখ, বেছি কথা নকয়, ঠাণ্ডা মুণ্ডাকৈ থাকে। প্ৰথম অৱস্থাত যি সময়ত এই চিঠিখন আহিছিলে মই প্ৰথমতে কৈছিলোঁ জাপানলৈ এনেকৈ যাব লাগিব, যাব পাৰিবা জানো? সি ভাবিছে ক'ত কি ক'ব লাগিব, মন নাথাকিব। তাৰপিছত ময়ে জোৰ কৰি গোটেইখিনি কাম কৰি দিলোঁ। নাম পঠালোঁ, তাৰ যিখিনি ডকুমেণ্টছ লাগে, পাছপৰ্ট লাগে, গোটেইখিনি কৰি দিলোঁ। কৰি দি কালি সি আহি পাইছে। গতিকে সি যথেষ্ট ভাল পোৱা বুলি কৈছে। তাত আমাৰ অসমৰ সংস্কৃতি বিহু ডেন্সো কৰিলে, বিহুৰ ভিডিঅ' পঠাই দিছে তাত। আৰু অন্যান্য ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰাও গৈছিলে, অকল অসমৰে নহয়। তেওঁলোকৰ টীমটো চাগে 100 কিবাজনীয়া আছিলে, গতিকে আমাৰ অসমৰ পৰা 4জন আছিলে। তেখেতৰে সফলতাত আপোনালোকৰ বিদ্যালয়ৰ পৰা কেনেধৰণে খাবা চেষ্টা কৰিছে? বিদ্যালয়ৰ পৰা সফলতা মানে মই যিখিনি যোগাযোগ কৰিব লাগে কৰি দিছোঁ। আৰু আমি আশাই কৰিছিলোঁ, যোৱাবাৰ সি আমাৰ বিদ্যালয়ৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিবলৈ অকণমান দূৰত থাকি গ'ল, দুৱাৰ মুখত ৰৈ গ'ল তাৰমানে অলপ নম্বৰৰ কাৰণে। গতিকে সেইকাৰণে এইটো সুবিধা পালে আমি যথেষ্ট আশা কৰিছোঁ। আৰু বৰ্তমানো পঢ়ি আছে, হায়াৰ ছেকেণ্ডেৰীও ভাল ৰিজাল্ট নিশ্চয় কৰিব, সেইটো আশা কৰিছোঁ। আমি এনেই তাক যিমান পাৰোঁ সহায় কৰোঁ।